ক্লাছ 9, 10 আৰু 12ৰ 25,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এতিয়া জ্ঞান পাণ্ডা এপত শিকি আছে। উচ্চ মানদণ্ডৰ শিক্ষাৰ বাবে এতিয়াই ডাউনলোড কৰক জ্ঞান পাণ্ডা এপ। Hello students, আমি আগৰ ক্লাছত কুলম্বছ ল ওপৰত আমি ষ্টাডি কৰিছিলোঁ ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ। গতিকে আজি আমি ষ্টাডি কৰিম ভেক্টৰ ফৰ্ম অফ কুলম্বছ ল, হয়নে? কাৰণ ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ ইজ এ ভেক্টৰ কোৱান্টিটি। তো ফ'ৰ্চটো যিহেতু ভেক্টৰ কোৱান্টিটি, গতিকে ভেক্টৰ কোৱান্টিটি যেতিয়া হৈছে তো তাৰ এটা ডাইৰেকশ্যন থাকিব। সেইটো কাৰণে আমি কুলম্বছ যিটো ফ'ৰ্চ, কুলম্বছ যিটো ল, সেই লটোক আমি ভেক্টৰ ফৰ্মত ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। ঠিক আছে, গতিকে আজি আমি ডিছকাছ কৰিম কিহৰ ওপৰত? The vector form of Coulomb's law. Here's the side of the vector form of Coulomb's law. Vector form of Coulomb's law. Vector form to কেনেকৈ হয় চাবা। আমি এটা অৰিজিন কনসিডাৰ কৰিছো, মানে কোঅৰ্ডিনেট সিস্টেম এটা অৰিজিন বুলি কনসিডাৰ কৰিছো। এতিয়া যদি অৰিজিন কনসিডাৰ কৰো, অৰিজিনৰ পৰা আমি দুটা চাৰ্জ পাৰ্টিকল কনসিডাৰ কৰিছো। r1 পজিশন ভেক্টৰত এটো এটা q1 চাৰ্জ পাৰ্টিকল কনসিডাৰ কৰিছো, আৰু r2 পজিশন ভেক্টৰত এটো q2 চাৰ্জ পাৰ্টিকল কনসিডাৰ কৰিছো। ঠিক আছে, r1 পজিশন ভেক্টৰত আমি q1 চাৰ্জ পাৰ্টিকল, r2 পজিশন ভেক্টৰত আমি কি কনসিডাৰ কৰিছো? q2 চাৰ্জ পাৰ্টিকল এটা কনসিডাৰ কৰিছো। এতিয়া মন কৰিবা এই চাৰ্জ পাৰ্টিকলটো এই q2 চাৰ্জ পাৰ্টিকলটো q1 চাৰ্জ পাৰ্টিকলে ফোৰ্সটা এপ্লাই কৰিব। যদি দুইটা চাৰ্জ ৰিপালসিভ হয় তেলে ই ইয়াক কি কৰিব? ৰিপেল কৰিব, আৰু ইউ ইয়াক কি কৰিব? ৰিপেল কৰিব, হয় নহয়? সো ইন অৰিজিনৰ পৰা r1 ডিসটেন্সত q1 চাৰ্জ, r2 পজিশন ভেক্টৰত q2 চাৰ্জ। এ চাৰ্জ পাৰ্টিকলটোৰ ওপৰত এটা ফোৰ্স এপ্লাই কৰিব এনেকে, আৰু সেই ফোৰ্সটোৰ নাম কি বুলি দিয়া হৈছে গম পাইছে নে? q1 ৰ ওপৰত q2 এ কৰিছে, the force acting on 1/2 F12 হলনে? আৰু ডিসটেন্সটো ক'ৰ পৰা মেজাৰ কৰিবা? 2 পৰা 1 লৈ, সেইটো কাৰণে r21 এইটো ডাইৰেকশ্যনত এপ্লাই হৈছে, 2 to 1 হল। একেদৰে ইউ আকৌ ইয়াৰ ওপৰত এটা ফোৰ্স এপ্লাই কৰিব। ঠিক আছে, গতিকে আমি প্ৰথমতে আমি ভেক্টৰ ফৰ্মটো কুলম্বছ লটো আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰোঁ? কুলম্বছ ল মানে সেই ফোৰ্সটো এটা মানে ইলেক্ট্ৰোষ্টেটিক ফোৰ্সটো যিহেতু এটা চেন্ট্ৰেল ফোৰ্স, চেন্ট্ৰেল ফোৰ্স বুলি ক'লে আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰোঁ চাবা। আমি অলৰেডি পাইছিলো এইটো F ইকুৱেল টু এনেকৈ পাইছিলো, দিস F ইজ ইকুৱেল টু 1/4 পাই এপসাইলন নট q1 q2 divided by কিমান পাইছিলো? r স্কয়ার। f is equal to 1/4 পাই এপসাইলন q1 q2 by r স্কয়ার পাইছিলো, হয় না? যেহেতু এটা সেন্ট্রাল ফোর্স কারণে আমি এটা কেনেকৈ লিখিম? f this function of r equal to 1/4 পাই এপসাইলন q1 q2 by r স্কয়ার into r cap, এনেকৈ cap এটা ইউজ কৰা হয়। এই r cap মানে কি? এটো ইউনিট ভেক্টৰ, মানে এই ফোর্সটো ডাইরেকশন কোনটো ডাইরেকশন থাকে? r ৰ ডাইরেকশনত থাকে। যিটো ডাইরেকশনত মানে লাইনটা যিডাল লাইনে দুইটা চাৰ্জ পাৰ্টিকলক জয়েন কৰিছে, সেই লাইনটো ডাইরেকশনত এই ফোর্সটো এপ্লাই হৈছে। বুজি পাইছা? সেইটো কাৰণে এটো এনেকৈ এপ্লাই r cap বুলি লিখা হয়। দ্যাট মিন্স force is acting along the line joining the two charge particles. Central force to যেহেতু ইলেক্ট্ৰোষ্টেটিক ফোর্সটো কোনফালে এপ্লাই হৈছে? along the line joining the two charge particles. ঠিক আছে, so this r cap, since r cap equal to কিমান বুলি পাইছিলো? r vector divided by r, মানে বা এনেকৈ পাইছিলো, হয় না? r cap equal to this পাইছিলো। মানে এইটো যদি আমি ইয়াত এপ্লাই কৰো, therefore this equal to 1/4 pi epsilon naught q1 q2 divided by r cube into r vector হল। এই ভ্যালুটো ইয়াত পুট কৰি দিলো, এই ভ্যালুটো মানে এই ভ্যালুটো ইয়াত পুট কৰি দিলে কিমান পালো? q1 q2 by r cube into r vector। ঠিক আছে, so this is the vector form of
কুলম্বছ ল এইটোৱে হৈছে কুলম্বছ লৰ ভেক্টৰ ফৰ্ম বুজি পাইছে কি বুলি ক'লো ফাৰ্স্ট এইটো F equal to 1 by 4 pi epsilon q1 q2 by r square আছিলে যেহেতু ফোর্সটো সেন্ট্রাল ফোর্স হেতু কারণে r টো ইউজ কৰি দিলো হয়নে ফাংশন অফ r ইউজ কৰিলো কিহৰ কাৰণে মানে ফোর্সটো কোনফালে এপ্লাই হৈছে along the line joining the two charges হয় না so 1 by 4 pi epsilon q1 q2 by r square into r cap so r cap মানে কি this r cap equal to r vector divided by r so এটো ইয়াত পুট কৰি দিলো তেতিয়াহলে আমি ঠিক আছে মানে এটো উপর বেস কৰি পেলাই যে নিউটনস সরি আমাৰ কুলম্বছ লটো যে নিউটনস থাৰ্ড লটো এপ্লাই হৈ আছে হেতু আমি ইয়াত এপ্লাই কৰিব পাৰিম মানে হেতু আমি ইয়াত আমি কি কৰিব পাৰিম শো কৰিব পাৰিম বুজি পাইছে নে কেনেকৈ আমি এটা নেক্সট আমি শো কৰিম ঠিক আছে হেতু চাই লও হাউ কুলম্বছ ল স্যাটিসফাই নিউটনস থাৰ্ড ল নেক্সট পইণ্ট আমি হেতু উপর ডিসকাস কৰিম ঠিক আছে so question is so that Coulomb's law satisfy Newton's third law ঠিক আছে আমি Newton's third law টো Coulomb's law satisfy কৰে হেতু শো কৰিব কাৰণে আমি দুটা চাৰ্জ পাৰ্টিকল ললো here you consider two charges q1 and q2 as situated at a distance r1 and r2 from origin q1 আৰু q2 চাৰ্জ পাৰ্টিকল দুটা অৰিজিনৰ পৰা r1 আৰু r2 পজিশন ভেক্টৰ ৰখা হৈছে ঠিক আছে এতিয়া এই q2 চাৰ্জ পাৰ্টিকলে q1 চাৰ্জ পাৰ্টিকলৰ ওপৰত এটা ফোৰ্স এপ্লাই কৰিব ইলেক্ট্ৰোস্ট্যাটিক ফোর্স এইটো ডাইৰেকশনত এই ফোর্সটো নাম দিয়া আছে কি F12 একেদৰে ইউ আকৌ ইয়াৰ ওপৰত এইটো ডাইৰেকশনত এটা ফোর্স এপ্লাই কৰিব ফাৰ্স্ট আমি চাই লওঁ কি বুলি কম let two charges so let two charges q1 and q2 are placed at position vector r1 and r2 from origin so these two charges q1 and q2 are placed at the position vector r1 and r2 from origin then force acting on q1 by q2 উপৰত q2 এ q1 ওপৰত এটা ফোর্স এপ্লাই কৰিব ৰিপালসিভ ফোর্স এনেকে কাৰণ দুইটা চাৰ্জ পাৰ্টিকল সেম চাৰ্জৰ মাজত কি হ'ব ৰিপালসন হ'ব so force acting on q1 by q2 is কি বুলি লিখিলো F12 মানে force on 1 by 2 equal to 1 by 4 by epsilon naught q1 q2 by r21 cube into r21 vector যে আমি আগত ভেক্টৰ ফৰ্মটো লিখিছিলো যে q1 q2 by r cube into r vector একেদৰে আহিছে ঠিক আছে মানে ই ইয়াৰ পৰা এপ্লাই কৰা ফোর্সটো এনেকৈ আহিছে এটো কাৰণে ভেক্টৰটো ডাইৰেকশন 2 পৰা 1 তে কনসিডাৰ কৰা আছে ঠিক আছে একেদৰে similarly q1 also apply a force on q2 q1 also apply a force on q2 in this direction question to mohai disu q1 also apply a force on q2 in this direction so this force is F21 that means ইয়াৰ পৰা যদি আমি কনসিডাৰ কৰিম তেতিয়া আমি কি বুলি কম R12 বুলি কম এইটো ডাইৰেকশন ঠিক আছে similarly force acting on q2 by q1 is F21 equal to 1 by 4 pi epsilon naught q1 q2 by r আমি কাৰ ওপৰত এপ্লাই কৰিছো 2 ওপৰত এপ্লাই কৰিছো ইয়াৰ ওপৰত এপ্লাই কৰিছো এফালে আৰু ডাইৰেকশনটো মেজাৰ কৰিম কোপৰা কোৰে 1 ৰ পৰা 2 লে r12 cube into r12 vector ঠিক আছে এতিয়া সোয়া 1 2 আৰু 2 1 ৰ মাজৰ ডিসটেন্স সমান since r12 equal to r21 r12 equal to r21 1 ৰ পৰা 2 ডিসটেন্স আৰু 2 পৰা 1 ৰ ডিসটেন্স সমান কিন্তু ভেক্টৰ ডাইৰেকশনটো অপোজিট এটা ইফালে গৈছে আৰু এটা এনেকে গৈছে বুজি পাইছানে so r12
is equal to minus of R21. R12 equal to minus of R21. R12 direction এফালে, R21 direction এফালে। বুজি পাইছা? R21 এফালে গৈছে, R21 কিন্তু R12 এফালে গৈছে, R12 দুইটা ডাইৰেকশন অপোজিট। ঠিক আছে? গতিকে এই ইকুৱেশ্যনটো therefore F21 কি বুলি লিখিম চাবাচোন। এটা মহাই দিছো আমি ডাইৰেক্ট হেইটো F21 equal to 1 by 4 pi epsilon naught 1 by 4 pi epsilon naught Q1 Q2 by A1 2 ঠাই লিখিম 21 R21 cube into R12 vector ঠাই লিখিম minus of R21 vector এই মাইনাসটো আমি আগলৈ লৈ আহিব পাৰিম হলনে এই মাইনাসটো আমি আগলৈ লৈ আহিম ঠিক আছে যদি আগলৈ লৈ আহো minus of 1 by 4 pi epsilon naught Q1 Q2 by R21 cube into R21 vector. So it will be minus কিমান পালো 1 by 4 pi epsilon naught Q1 Q2 by R21 cube into R21 vector equal to this F12. So from this we conclude that this is Newton's third law. This is Newton's third law. So F21 equal to minus of F12. হয় না এই কি কলে F21 equal to minus of F12 মানে 2 এ 1 এর উপর apply কৰা force 1 এ 2 উপর apply কৰা force to equal আৰু opposite. So this satisfy Newton's third law. ঠিক আছে so আমি এনেকে Newton's third law আমি কি কৰিব পাৰিম proof কৰিব পাৰিম যে Coulomb's law to Newton's third law to the applicable to আছে ঠিক আছে so this is very simple তো ইয়াৰ পাছত আমি এনেকুৱা ভেক্টৰ ফৰ্ম ইউজ কৰিয়ে আমি কি হ'ব ডিসকাস কৰিম force between multiple charges আমি সেই টপিকটোৰ ওপৰত আমি নেক্সট ডিসকাস কৰিম ঠিক আছে এতিয়া আমি সেইটো ওপৰত চাম হল সকলো বিষয়ৰ সম্পূৰ্ণ ভিডিঅ' আৰু প্ৰশ্ন উত্তৰ নোটছ আদি পাবৰ বাবে প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰক